হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ ভালনে? আমাৰ সকলোৱে ভালে। আজি গাহৰি মাংস ফ্ৰাই কৰিবলৈ লৈছোঁ। গাহৰি মাংস ফ্ৰাই কৰোঁতে কি কি দিছোঁ চাওক। কেপচিকাম, পিঁয়াজ, বিলাহী, ৰচুন, আদা, হালধি, নিমখ, মিট মছলা আৰু কেঁচা জলকীয়া কেইটামান লৈছোঁ। এতিয়া বিলাহী আৰু পিঁয়াজ, কেপচিকাম ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। ৰচুন আদাখিনি থেতিলাই ল'লোঁ। কেৰাহী পাতি দিছোঁ। এতিয়া পিঁয়াজ, বিলাহী, কেপচিকামখিনি এতিয়া ভাজি লৈছোঁ। অকণমান নিমখ দিছোঁ ভাজোঁতে। এইখিনি এতিয়া মানে আধা ভজা কৰি ল'ম, সম্পূৰ্ণ নেভাজোঁ। এতিয়া নমাই দিওঁ। কেপচিকাম, বিলাহী আৰু পিঁয়াজখিনি আধা ভজা কৰি নমাই দিছোঁ। এতিয়া আকৌ কেৰাহী পাতি দিছোঁ, তেল দি দিলোঁ। পিঁয়াজ দি দিছোঁ। এতিয়া গৰম হ'ল তেল। ৰচুন আদা দি দিছোঁ, থেতিলি দিয়া থোৱা ৰচুন আদাখিনি দি দিছোঁ। এতিয়া বিলাহী দি দিছোঁ। গাহৰি মাংস বনালে বিলাহীৰ পৰিমাণটো অকণমান বেছি লাগে, খাবলৈও ভাল হয়, কালাৰটো ভাল হয়। এতিয়া হালধি দি দিছোঁ। খুব ভালকৈ ভাজি ল'ম এতিয়া পিঁয়াজ, ৰচুন, আদা, বিলাহীখিনি। এতিয়া লাহেকৈ ভাজনটো উঠিছে বাৰু। এইদৰে ভাজনটো উঠাৰ পাছত এতিয়া মাংসখিনি দি দিওঁ। মাংসখিনি যিহেতু বইল কৰি থৈছিলোঁ, নিমখ দি দিছোঁ। এতিয়া নিমখটো অকণমান দেৰিকৈ দিওঁ। মাংসখিনি ঢাকি দিছোঁ। গেছটো কমাই বহুত দেৰি এনেকৈ ঢাকি থ'লোঁ। মাংসখিনি সিজিলেগৈ আৰু মাংসখিনি। এতিয়া মিট মছলা দি দিছোঁ। মাংসখিনি যেতিয়া ভাজন উঠে, ভালকৈ সিজে, তেতিয়াহে মিট মছলাটো দিওঁ। আকৌ ঢাকি দিছোঁ। এতিয়া মাংসখিনি সিজিলে। এতিয়া সিজিলত যিখিনি আগতে ভাজি থৈছিলোঁ, বিলাহী, কেপচিকাম, পিঁয়াজ আধা ভজাকৈ যিখিনি থৈছিলোঁ, এতিয়া দি দিছোঁ সেইখিনি। কেঁচা জলকীয়া কেইটামান এতিয়া নমাব সময়ত দি দিছোঁ। কৈছেগৈ এতিয়া মাংসখিনি। সেইটো আজি গাহৰি মাংসৰ ফ্ৰাই, পৰ্ক ফ্ৰাই। কেপচিকাম, বিলাহী, পিঁয়াজ, জলকীয়া, কেঁচা জলকীয়া দি বনালোঁ। কেনেকুৱানো দেখিলে গাহৰি মাংসৰ ফ্ৰাই থালিখন। যদি ভাল লাগিছে কমেণ্ট এটা কৰিব, লাইক কৰিব, আৰু যদি নতুনকৈ আহিছে কোনোবা ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। আজিলৈ আহিছোঁ।